তৰুণৰ কথা ক'বলৈ গ'লে শেষেই নহ'ব, বহুত কথা আছে। সৰুকালৰ দুষ্টামি, সৰুকালত আমি খেলা ধূলা কৰিছিলোঁ, এইবিলাক কথা কৈ শেষ কৰিব নোৱাৰি। কেইজনমান বন্ধু আছিলে, একেলগে আমি খুব ঘূৰিছিলোঁ। তেতিয়া এই ৰাজমাও পুখুৰী যোৰহাট ক্লাব ষ্টেডিয়াম ক্লাব বুলি কওঁ, আমি তালৈ আহোঁ, কথা পাতোঁ, ফুৰিবলৈ যাওঁ। আমি ফুৰি থাকোঁতে হঠাতে এখন গাড়ীখন লেণ্ডমাষ্টাৰ গাড়ী আহি পেলাই ৰাজমাও পুখুৰীৰ ওচৰতে আমাক লগ পায়। তাৰপিছত তৰুণক এই তৰুণ উঠ, গাড়ীত উঠ, আমাক নাই তৰুণ নাব নালাগে। প্ৰায় আহে এদিনৰ আগত উঠাই লৈ গুচি যায় আমাৰ মাজৰ পৰা, গধূলি সময়ত। তাৰপিছতে এদিন সুধিলে ক'ত যোৱা? বোলে যাওঁ আৰু আজি বোলো ক'বই লাগিব, তুমি ক'ত যোৱা, ক'ত তোমাক লৈ যায়? সি আৰু বহুত দেৰি ক'লে যে তেওঁৰ এজন মানে বান্ধৱী আছিলে, এই নৰেন বুঢ়াগোহাঁই, তেওঁক পোৱালি বুলি মাতিছিলে আমি। তেওঁ বোলে বান্ধৱী ঘৰলৈ যায়, গৈ তাতে গাড়ীখন ৰখাই পেলাই ভিতৰত গৈ কথা পাতে। তুমি কি কৰা? বোলে মোক যাবলৈ নিদিয়া, গাড়ীতে বহি থাকোঁ মই, গাৰ্ড দি পেলাই। এই গ্ৰুপটোৰ লগতে তাহাঁতে বেছি উৎপাত চুৎপাত কৰি ফুৰে। আৰু তৰুণ গগৈয়ে এনেকুৱা ধৰণৰ এই পইচা চইচা হাতত নাথাকে বেছিকৈ, তেতিয়া মানে তেওঁ কি কৰিলে, এবাৰ মানে আমি হাঁহোঁ সেইবিলাকত আৰু এবাৰ এই ভূঁইকঁপৰ দিনত আৰু তেওঁৰ ফ্ৰেণ্ড কেইটামান লৈ পেলাই খাবলৈ বহিলে এখন ৰেষ্টুৰেণ্টত খাই মেলি উঠি পেলাই তেওঁৰ হাতততো পইচা নাই, এতিয়া কেনেকৈ পইচা দিব? গতিকে ধক 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 কৰি টেবুলখন লৰাই দিলে, দি পেলাই ভূঁইকঁপকৈ দৌৰ মাৰিলে। এনেকুৱা ধৰণৰ উৎপাতবোৰ বৰ আছিলে তাৰ। আৰু বিশেষকৈ ছোৱালী তাৱালী এইবিলাকে তেওঁ তৰুণদাৰ ওচৰত মানে চাপিব খোজে, কাৰণ দেখাত ধুনীয়া আছিলে। মানে আগতে হাফ পেণ্ট পিন্ধিছিলে, তাৰপিছত লং পেণ্ট চং পেণ্ট পিন্ধে, চাৰ্ট পাঞ্জাবী পায়জামা পিন্ধে, আৰু দেখাত ধুনীয়া, এক মূৰ মানে কেঁকোৰা চুলি। গতিকে ছোৱালীবিলাকে স্বাভাৱিকতে তৰুণদাৰ ওচৰত আকৰ্ষিত হয়। এতিয়া যাব ভয় কৰে, তাই দুই এজনী আছিলে, নাম ক'লে বেয়া হয়, বেছি বুঢ়া হ'ল বা হেৰি হ'ল, মোক খাতিৰ কৰে, তোৰ লগত খুব ভাল, তই কিবা এটা কৰচোন। বোলো মইতো মাৰ খাবলৈ যাব নোৱাৰোঁ। এদিন তথাপি মৰসা কৰি তৰুণদাক মই ক'লোঁ যে আপোনাক এনেই চিনাকি আহিব খুজিছে, যে তই কিবা মানে হেৰি কৰিবলৈ আহিছ নেকি, ঘটকলি কৰিবলৈ আহিছ নেকি কাৰোবাৰ কাৰণে? এনেকৈ মাৰিবলৈ খেদিলে, পলালোঁ। তাৰ এটা বৰ ডাঙৰ গুণ আছিলে, সৰুকালত যিবিলাক স্কুলত পঢ়িব বা কলেজত পঢ়িছিলে, সকলো বন্ধু বান্ধৱ কেনেকৈ আছে প্ৰায়ে মোক সোধে, কাৰ বিপদ হৈছে, কাৰ ভাল অৱস্থা, কোনে কি কৰিলে, এইবোৰ কথা পাতি আমি পাৰ কৰোঁ। আৰু এটা তেওঁৰ বৰ ডাঙৰ গুণ আছিলে কি, মই যেতিয়াই ফোন কৰোঁ বা যেতিয়াই লগ পাওঁ, যেতিয়া যিটো হেৰিতে থাকে, যেতিয়া ফুড মিনিষ্টাৰ আছিলে, যেতিয়াই মই কণ্টেক্ট কৰোঁ ইমিডিয়েট সি ৰেচপণ্ড কৰে। নাথাকিলেও পিয়েক ক'লেতো আহি আকৌ মোক ফোন কৰে। তেওঁ কিন্তু এইটো খুব পাৱাৰত থাকিও তেওঁ কিন্তু বন্ধুবোৰক পাৱাৰত নাছিলে। যোৰহাটত চাকৰিত থাকোঁতে মোক ক'লে, এটা কাম কৰচোন, আমাৰ লগৰ যে বদমাচি কৰি ঘূৰি ফুৰিছে ল'ৰাকেইটাক মাতচোন কাইলৈ ব্ৰেকফাষ্ট খাবলৈ। সেই মুখ্যমন্ত্ৰী এটা এই ল'ৰাকেইটাক, ঘূৰি ফুৰা ল'ৰাকেইটাক, দুই এটাৰ স্বভাৱ অলপ অৱস্থা ভাল, এটা একেবাৰে অৱস্থা বেয়া, ধনেশ্বৰ বোলাটো, সি হাজিৰা কৰি ফুৰিছিলে। এটাকেইটাকে একো নহয়, মাতি পেলাই নেক্সট ডে ব্ৰেকফাষ্ট খাবলৈ মাতিলে যোৰহাটৰ চাকিত হাউচত। আমি এটাকেইটা বহিলোঁ, ধনেশ্বৰ বহিবলৈ দিগদাৰ পাইছে, সি হাজিৰা কৰা অতি দুখীয়া ল'ৰা। তেতিয়া মই ক'লোঁ বহ, তৰুণে ক'লে বহচোন বহ, কি হৈছে তোৰ? সেইটো বাদ দে, মই চিফ মিনিষ্টাৰ বুলি নাভাবিছোঁ এতিয়া। এটাকেইটা বহিলোঁ, ভালকৈ খালোঁ, খোৱাৰ পিছত সেই কাষতে মই ৰুমটোত আছিলোঁ, তহঁতি যাচোন ইয়াৰ ৰুমতে বহগৈ বুলি সিহঁত তিনিটাক পঠাই দিলে। তাৰপৰা মই ক'লোঁ তৰুণ, ইহঁতৰ অৱস্থাটো ইমান ভাল নহয়, অলপ পইচা অলপ দিয়া ভাল আছিলে। তেতিয়া বিপুলক মাতিলে, বিপুল এই ইয়াৰ ৰুমতে বহি আছে এই তিনিটা ল'ৰা, তিনিটা মানুহ, সিহঁতক 10,000 টকা দি দিয়া। 10,000 টকা দি দিলে। মই তেতিয়া ভাবিলোঁ ইয়াৰ মানে মৰম চেনেহ, সৰুকালৰ মৰম চেনেহ এতিয়াও ইয়াৰ লগত আছে। এবাৰ লতাশিল বিহু ফিল্ডলৈ গৈছোঁ, মই তেতিয়া MP হৈ আছোঁ। মোক তেওঁ মন্ত্ৰী, মুখ্যমন্ত্ৰী, মোক ক'লে এতিয়া বিজয়ে নাচিব, মই ঢোল বজাম। ঢোলটো আনি দিলে, গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে মই নাচিবলৈ বাধ্য হ'লোঁ। গতিকে এনেকুৱা ধৰণৰ আমাৰ বন্ধুত্ব। 1950 চনৰ কথা, তেতিয়া অসমত বৰ ভূঁইকঁপ হৈছিল। সেই বৰ ভূঁইকঁপত আমি যেতিয়া ভূমিকম্প হৈছিলে, বালিবাটখন যোৰহাটৰ গড়ালি কাষৰ গোটেই বহি গৈছিলে। বহি যাওঁতে গোটেই ভঁৰালত পানী সোমালে। এতিয়া আমি তৰুণে মোক ক'লে যে তই আৰু আমি তিনিটামান বল যাওঁ, এই ভঁৰালত গোটেই ধান তিতি গৈছে, চব উলিয়াব লাগে। আমি দুদিন গৈ, ৰাতিপুৱাই গৈ বস্তাত কঢ়িয়াই কঢ়িয়াই গড়ালিত আমি ধানবিলাক আনিছিলোঁ, তাতে গোটালোঁ।
যে তৰুণে সেইটো কৰাৰ কাৰণে দুদিন আমি ইমান ভালকৈ কষ্ট কৰিলোঁ কৰাৰ কাৰণে গোটেই বালিবাটখনে বহি গৈছিলে মানে মানুহে খুব ভাল পাইছিলে তেতিয়া গভৰ্ণৰ আছিলে শ্বিলঙত দৌলতৰামে আমাৰ এটাইকেইটাকে যোৰহাটৰ DC থ্ৰুৱেদি চাৰ্টিফিকেট দিছিলে সেইটো প্ৰথম তৰুণৰ আৰম্ভণি JB কলেজত যেতিয়া সি নাম লগাই প্ৰথমতে আৰম্ভণিতে JB কলেজত তৰ্ক প্ৰতিযোগিতা হৈ তেতিয়া প্ৰথম হৈছিলে আৰু এটা কথা মনত আছে JB কলেজত সি যেতিয়া আমাৰ মক পাৰ্লিমেণ্ট হৈছিলে মক পাৰ্লিমেণ্ট তেতিয়া সি জৱাহৰলাল নেহৰুৰ প্ৰাইম মিনিষ্টাৰ সেইটোত সি কৰিছিলে এক্টিং কৰিছিলে 1969 চনত অসমত তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো আন্দোলন হৈছিল সেই আন্দোলনত তৰুণ গগৈয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল যাৰ কাৰণে তেওঁ গৈ এদিন জেলত কাৰাবন্দী হ'ব লগা হৈছিল 1971 চন তেওঁ প্ৰথম MP হৈ অসমৰ পৰা গৈছিলে তেতিয়া তেখেতে বিয়াই কৰোৱা নাই মই আছিলোঁ মোৰ খুৰা আছিলে তেখেত আছিলে মেম্বাৰ অফ পাৰ্লিমেণ্ট লীলাধৰ কটকী মই তেখেতৰ লগত আছিলোঁ সেইদিনাখন অসম ভৱনত দিল্লীত এখন মিটিং হৈছিলে আৰু মোৰ খুৰা যি MP আছিল তেওঁ গৈছিলে আৰু খুৰাই ঘূৰি আহি মোক কৈছিলে অসমৰ পৰা এজন নতুন MP আহিছে ইয়াং ল'ৰা সুন্দৰ দেখিবলৈ আৰু খুব প্ৰমিজিং মই ভৱিষ্যত দেখিছোঁ এই মানুহজনৰ ওচৰত আৰু তাৰ কেইদিনমানৰ পিছতে মই তেখেতৰ লগত চিনাকি হৈছিলে সেই যে আৰম্ভ হ'ল 6বাৰকৈ MP হ'ল 5বাৰকৈ MLA হৈ 3বাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ল সকলোকে ডাঙৰ কথা তৰুণৰা ৰাজনীতি জীৱনত আছে 15 বছৰকৈ অসমৰ মুখ্যমন্ত্ৰী হৈছে কিন্তু ৰাজনীতি বোকাত লুতুৰি পুতুৰি হোৱা নাই গতিকে এই কথাটো সবচেয়ে ডাঙৰ কথা তেখেতৰ বিৰুদ্ধে কোনেও বেয়াকৈ ক'ব পৰা নাই এতিয়ালৈকে কোনোবাই সেই সময়ত থাকোঁতে কিবা এটা কৈছিলে হাঁহিৰাম কৈছে বাদ দিয়াহে সকলো মই জানো ময়ো কৈছিলোঁ ময়ো তেখেতক সমালোচনা কৰিছিলোঁ যথেষ্ট কৰিছিলোঁ আৰু সমালোচনা কৰিলে কেতিয়াবা ৰাতি মোলৈ ফোন কৰে নহ'লে মোৰ হাজবেণ্ডলৈ ফোন কৰে বিজয় দুখন বেয়াকৈ কৈছে তাৰপিছত কয় যে ক'বলৈ দিয়া একো নহয় দিয়া কক দিয়া কিন্তু এই যে কথাটো কক দিয়া কথাটো ক'লে তাৰমানে তৰুণ গগৈ কেতিয়াও আক্ৰমণাত্মক নাছিলে কোনোবাই তেখেতক ক'লে সমালোচনা কৰিলে ওলটাই তৰুণ গগৈয়ে তেখেতক মানে গালি পাৰিব কিবা বেয়াকৈ ক'ব সেইটো স্বভাৱ নাছিলে তেখেতে মানে পিঠ হয় নীলকণ্ঠৰ নিচিনাকৈ পিঠ হ'ব পাৰে এজন ব্যক্তিৰ এজন গুণমুগ্ধ ইমান কেনেকৈ হয় এই কথাটো হৈছে কি তেখেতে সহজে সকলোকে আপন কৰিব পাৰে যোৱা বছৰৰ কথা JB কলেজত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এটা সমাৰোহ পাতিছিলে তাক সি মোক ক'লে গুৱাহাটীতে ক'লে যে তই যাবি নেকি ৰেলত যাম মই প্লেন নাই প্লেন বন্ধ হৈ আছে ৰেলতে যাম হ'ব হ'ল ৰেলত গ'লোঁ ৰেলত দবাত উঠিলোঁ উঠাৰ পাছত এফালৰ পৰা TT আহিছে TTC আছে ৰেলৰ তাৰপিছত গাৰ্ড আছে বহুত মানুহ আহি পেলাই তাক চেলফি তোলাত ব্যস্ত হৈ গ'ল তাৰপিছত এটা চুইপাৰ আহিছে সি চাই আছে তৰুণৰ মুখলৈ আমি বহি আছোঁ ৰেলৰ দবাত সি চাই থকা তৰুণে সুধিল তোমাক কি লাগে তাৰ হাতত সোঁহাতে যা ঝাৰুটো মানে মই ছাৰ ফটো এখন তাৰপৰা তৰুণে TT এটাক মাতিলে হেৰা এইফালে আহোঁ এইফালে আহা ইয়াৰ লগত এখন মোৰ চেলফি লোৱা মানে মই আচৰিত পালোঁ চুইপাৰটো হাতত এফালে তাৰ ঝাৰুটো সোঁহাতে আৰু বাঁহাতে তৰুণে তাক ধৰি তাক চেলফি ল'লে সেইটো হৈছে তৰুণ গগৈ পোনাকৰণ তেখেত এবাৰ আমাৰ ঘৰত থাকোঁতে পিয়নে ৰন্ধা বঢ়া কৰিছিলে আৰু তেখেতে খুব আনন্দৰে খাইছিলে কাজি বুট দিছিলে কৈছে মই ইংলেণ্ডত আহি প্ৰসাদ খোৱা যেনহে লাগিছে তাৰপিছত সুধিছিলে আজি পিয়নে সুধিলে যে আজি গধূলি আপুনি কি খাব কৈছে দুপৰীয়া যে তুমি খাবলৈ দিছিলা মই দেখিছোঁ যে দালি অলপ ৰৈ গৈছে সেই দালিখিনিকে দিবা আৰু দুখন ব্ৰেড দিবা তেখেতে কৈছে মই কেনেকৈ পিয়নে ক'লে মই কেনেকৈ দিম তেনেকৈ কয় মোৰ একো নাই যি মন যায় আপোনাৰ কাৰণে ৰুটি বনাই দিম নি কৈছে যে তোমাৰ কষ্ট হ'ব দেখোন ৰুটি বনাবলৈ কৈছে একো কষ্ট নহয় মই বনাই দিম কিমান কনচাৰ্ণ তেখেতৰ মানুহৰ প্ৰতি এজন ব্যক্তিৰ জীৱনত জীৱিত অৱস্থাত যিমান পপুলাৰ মৃত অৱস্থাটো সিমান পপুলাৰ এইটো কিন্তু কঠিন যিটো মানুহে সন্মান দিলে শ্ৰদ্ধা কৰিলে মৰম দিলে সেইটো আৰু মই দেখি পেলাই নিজেই মানে শক্তি পালোঁ নতুন প্ৰজন্মৰ কাৰণে তেখেতে এখন নতুন অসম গঢ়ি থৈ গৈছে আৰু আমি সেই অসমখন ৰাখিব লাগিব